আপোনালোকৰ সেই তেনেধৰণে ভাৱ চিন্তা আহিব লাগে, যেনেকুৱা যে আমাৰ প্ৰতিটো গাঁৱৰ পৰা বাগিচাৰ পৰা কি নাম বোলে নৃত্যশিল্পীসকলক ট্ৰেইন কৰি যদি লোৱা গ'ল, তেনেধৰণে আমাৰ শিল্পীসকলক যদি তাত স্থান দিয়া গ'লে ভাল লাগিলে হয়। আৰু আমি কোৰাছটো চাইছো, কোৰাছটোতো কি নাম বোলে মানে লিমিটেড নাই, ডাইৰেক্ট কি নাম বোলে ভইচ ওপৰতল হৈ আছে বহুতৰ, তেনেকুৱাতো নহয়। এইটো কাৰ ভুল কি ক'ম? আৰু সুখৰ দিনা আমি গম পালো আমাৰ মৰমৰ ভাইটি অসম চাহ জনতা ছাত্ৰ সন্থাৰ আমাৰ গোৱালাই কৈছে যে হেৰি আমাৰ কিবা এই ৰঙা গামোচাটো এয়া আমাৰ নহয়। অতদিন সেইখন গামোচাই চলি আছে, কিন্তু মই সঁচা কথা কওঁ যে আমাৰ প্ৰতি জনগোষ্ঠীৰ আমাৰ জনগোষ্ঠীৰ প্ৰতিটো জাতিৰ প্ৰতিটো সময়তে আমাৰ বেলেগ বেলেগ নৃত্য আছে। যেতিয়া মই কেতিয়াবা বিশ্বাস যাওঁ বা মই কেতিয়াবা কি নাম বোলে অতিথি হিচাপে যাওঁ, তেতিয়া মই কওঁ যে আমাৰ ওৰাঙৰ কুৰুবৰ নৃত্যৰ লগত সিহঁতৰ পোচাক বেলেগ হয়, উৰিয়াৰ বেলেগ হয়, চান্তালীৰ বেলেগ হয়, সকলো বেলেগ হয়। যেতিয়া আমি ঝুমুৰটোক যেতিয়া আমি প্ৰতিযোগিতাত যাওঁ, তেতিয়াহ'লে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো এটা পৰম্পৰা আছে, লালপাৰী বগা শাৰী যেনেকুৱা সেই বগা গামোচা, তাৰপিছত আমাৰ ফুলৰ মালা, গেন্দা ফুল, এইবিলাক যিখিনি থাকে, ব্লাউজৰ যিটো ধৰণৰ পিন্ধিব লাগে বা আমাৰ অলংকাৰ যিমানটো থাকে, সেইখিনি বস্তুটো সকলো হোৱাৰ লগে লগে এই বস্তুটো আমাৰ প্ৰাইজ বাঢ়ে। তেনেকৈ মই এটাই ক'লো যে আমি যেতিয়া প্ৰৱেশ কৰা যায়, প্ৰৱেশ কৰাৰ লগে লগে আমি সকলো নৃত্যই ধুনীয়াকে হাতটো ধৰি প্ৰণাম কৰি কৰি প্ৰৱেশ কৰো। অখৰা বন্দনা ব্ৰজ নাৰী, তেতিয়া কঁকালত ধৰি পেলাই তেতিয়া নৃত্য কৰি সোমাই যোৱা হয়। তাৰ পাছতে আমাৰ কি কৰা যায়, সাজ পোছাক দেখা যায়, সাজ পোছাক দেখা যায়। তাৰ পিছত আমাৰ কি নাম বোলে গীতটো গাইছে লিপচিঙত ছোৱালীখিনি পৰিছে নাই, তাৰপিছত নৃত্যখিনি সকলোৰে সমানে হৈছে নে নাই, লাষ্টতে আমাৰ প্ৰস্থানটো হয়। এনেধৰণৰ হয় যিটো এইটো আমি প্ৰতিযোগিতাত, মই এটা কথা ক'ব বিচাৰিছো, ইউটিউব লাইভ যুগত যিসকলৰ ক্ৰ' কমিটি আছিলে বা আমাৰ এক্সপাৰ্ট কমিটি, সেইসমূহ মানুহ যদি আগন্তক কৰম ঝুমুৰ যেতিয়া প্ৰতিযোগিতা হ'ব আমাৰ ভাদমহীয়াত, সেইসকলৰ মাজত যদি তেনেধৰণৰ মানুহ যদি তাত বিশ্বাস দিয়া যায়, কেনেধৰণৰ হ'ব কওকচোন? এইটোতো ভুল নিশ্চয় ধাৰণা তাত হৈছে। সেইখন মঞ্চতে আমাৰ যিটো ক'ৰ কমিটি বা মুখ্য কমিটি ক'ব লাগিব, তাত আমি আমাৰ পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়া আছিলে, অনাতাঁৰ শিল্পী আমাৰ বিশিষ্ট শিল্পী অনাতাঁৰ শিল্পী ৰামচন্দ্ৰ ডাঙৰীয়া আছিলে, হয় মনোজ সিং কৰ্মকাৰ ডাঙৰীয়া আছিলে, বহুত হয় আমাৰ গোটেই মকৰ গোটেই সিং বহিটো শিল্পীসকল আছিলে। আছিলে। তেখেতসকলে হয় থকাৰ পিছতো আজি আমাৰ এই গামোচাক লৈ আৰু যিটো মই হেৰি কৰিব নিবিচাৰোঁ, কিন্তু মই যিটো শুনা মতে মূৰত বগা গামোচা বা পাগুৰি বান্ধিব লাগিছিলে, কিন্তু তেখেতে পাগুৰি বন্ধা নাছিলে। আৰু যদি গামোচা বান্ধিছিলে, আমাৰ অসমৰ প্ৰতীক চিহ্ন অসমীয়া গামোচাটো বান্ধিলে ভাল হ'লহেঁতেন নেকি, মোৰ একদম ব্যক্তিগত ৰিয়েলি মতামত। হয় গতিকে ইমানখিনি আমাৰ হেৰি থাকিও যে আজি আমাৰ কৃষ্টিটো, যিটো আমাৰ সংস্কৃতি বুলি কৈছোঁ, আমাৰ পৰম্পৰাগত নৃত্য বুলি কৈছোঁ, আমাৰ জাতীয় উৎসৱ বুলি কৈছোঁ কৰম ঝুমৰটো, আৰু সেইটো আজি তেনেধৰণে বিশ্ব দৰবাৰত আজি কিবা এটা কি বুজিব পাইছে তাকে বৰপেটিং সেয়া অলপ। মই অসম চৰকাৰক ধন্যবাদ দিছো। আৰু এটা কথা আছিলে, আৰু এটা কথা বিতৰ্ক চলি আছে, 6,000 নাচনীৰ কথা। টোটেল আছিলে আমাৰ 8,000 নাচনী, তাতে ল'ৰা ছৰা চব মিলি 8,800 কিমান এটা আছিলে, হয় কি নাই? অষ্টাকেইটা হয়, যদি 6,000 নৃত্য কৰিছে আমাৰ চাহ জনগোষ্ঠী আদিবাসী ছোৱালী খিনি, যদি বাকীখিনিক আৰু প্লাছে হ'ব লাগিছিলে। মেট্ৰিক পৰীক্ষা দিয়া, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া যদি সেইসকলে যদি তাত আছিলে, বাকী BA গ্ৰেজুৱেশ্যন MA BTech এইবিলাক পঢ়া, ইঞ্জিনিয়াৰিং কিবা কৰা, হয়তো কিছুমানে চাকৰি কৰি আছে, জাতিটোৰ কাৰণে জনগোষ্ঠীৰ কাৰণে এটা সুযোগ পাইছে তাত নৃত্য কৰিবৰ কাৰণে। হয় কিন্তু এটা ভুৱা প্ৰচাৰ কৰিছে আমাৰ জনগোষ্ঠীৰ লোকসকলৰ বাবে, এটা বৰ দুখ লগা ঘটনা এইটো। কিন্তু নিশ্চয় হয়, বহুতো ল'ৰা ছোৱালী যোৱা নাই, হয় কিছুমান মেট্ৰিক পৰীক্ষা দিয়া ল'ৰাও আছিলে বা ছোৱালীও আছিলে, বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া দুই এজনে কোনোবা এটা গৈছে, আমি গম পাইছো। একেবাৰে 6,000 নৃত্য কৰিছে বুলি তাত যে মানে গুৱাহাটী সৰু-সজাই দেখুৱাইছে, সেইটো কিন্তু বৰ দুৰ্ভাগ্যজনক ঘটনা। মানে 6,000 ছাত্ৰীয়ে 6,000 আমাৰ হয় ছাত্ৰীয়ে পৰীক্ষা নিদিয়াকে ঝুমুৰ গৈছে বুলি কৈছে। তেখেতসকলৰ ওচৰত তথ্য আছেনে ক'ব নোৱাৰো, কিন্তু সেইটোতো কেনেধৰণে সম্ভৱ, সেইটো সম্ভৱ হয় জানো, সঁচাটো জানো? তেখেতসকলৰ ওচৰত তথ্য হ'বনে বাৰু? তেওঁ মানে তথ্যত একো নাই। মানে শুনক, আমাৰ এটা কথা বৰ দুখ লাগে, বহুত সময়ত আমাৰ জনগোষ্ঠীটোক এছামে বৰ বেয়াকে মানে কেতিয়াবা ট্ৰল কৰা যায়। ক্ৰিটিচাইজ কৰি আছে। সেই ট্ৰল এডিটিং কৰি থাকে, সেই সময়ত কিন্তু প্ৰতিটো সময়ত এজন শিল্পী হিচাপে জনগোষ্ঠীটো মাত মাতি থকা মানুহ এজন মই। আৰু সেইকাৰণে মই আমাৰ জনগোষ্ঠীটোক এজন শিল্পী
হয়তো আজি